নমস্কাৰ বন্ধু বান্ধৱীসকল মই পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ অকণমান ব্যতিক্ৰমী ভিডিঅ' যিহেতু আপোনালোকক এটা সুখবৰ দিওঁ যিহেতু ল'ৰা এটা ছোৱালী দুজনী আৰু ল'ৰাৰ বিয়া খুব থুলমূলকৈ যিহেতু অকণমান আপোনালোকক দেখুৱাম বিয়াখন খুব থুলমূলকৈ এখন বিয়া যিহেতু বশিষ্ঠ মন্দিৰতে বিয়াখন হ'ব আৰু আপোনালোকলৈও সাঁচি লৈ যাম এই বিয়াখন মই এয়া দেউতাক এয়া বৌ দাদা বৌ এয়া ভাগিন এয়া ঋতু সৰু জোঁৱাই এয়া ভাইটি ভাৰ্গৱে আমাক আনি আছে এতিয়া ড্ৰাইভ ভাৰ্গৱে কৰি আছে আৰু আশীৰ্বাদ কৰিব আমি ভালে কুশলে গৈ পাওঁ গুৱাহাটী বশিষ্ঠ মন্দিৰতে বিয়াখন হ'ব গতিকে আপোনালোকে সকলোখিনি চাই যাব খুব থুলমূলকৈ এখন বিয়া আৰু যিহেতু বিয়াখন আমি এইটো ফৰ্মুলা লৈছোঁ যিহেতু বিজেপি চৰকাৰ যেতিয়া আহিছিলে তেতিয়া কৈছিলে খুব বেছি 5জন বা 20জন মানুহৰ ওপৰত বিয়াখন হ'লেই আচলতে চাফিচিয়েণ্ট গতিকে আমি সেই ফৰ্মুলাকে এপ্লাই কৰি লৈ পেলাই আহিছোঁ বিয়াখন পাতিবলৈ সকলোৰে অসমবাসী আমি আশীষ কামনা কৰিছোঁ চাই যাব বন্ধু বান্ধৱীসকল আজিকালি যিহেতু গুৱাহাটী জাৰ্ণি বহুত ওচৰ হ'ল যিহেতু বাইপাছ হৈ গৈছে জামুগুৰি বাইপাছ ইফালে বিশ্বনাথৰ বাইপাছ আমি বিশ্বনাথৰ বাইপাছেদি আহি প্ৰায় আমি ভোমোৰাগুৰি পাৰত এয়া আমি চুমাৰু ধাবা প্ৰায় ওচৰ পাইছোঁহি সকলোৰে ভোক লাগিছে আমি এয়া চুমাৰু ধাবাতে আমি সকলোৱে খাওঁ বুলি প্লেনিং কৰিছোঁ এয়া চুমাৰু ধাবাতে আমি এয়া নামিছোঁ এয়া সুন্দৰ মুক্ত বতাহৰ মাজত এয়া চুমাৰু ধাবাত ধাবাৰ ভিতৰলৈ গৈ আছোঁ এয়া স্বাগতম জনাইছে সকলোৱে আমি এনেধৰণে চব সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে আমি ধাবাখনলৈ সোমাই গৈ আছোঁ খুব ভাল লাগিছে না এইয়া বাঁহ আৰু কাঠৰ কুমাৰ এয়া বৌ বহিছে এয়া আমাৰ মিষ্টাৰ বুলু দত্ত খুব ধুনীয়াকৈ ঠাণ্ডা বহি লৈছে ময়ো বহিম এতিয়া এয়া ওপৰত খেৰ ফেন চলি আছে এয়া আমি চুমাৰু ধাবাত খাবলৈ বহিবলৈ লৈ মেনুখন হাতত লৈছোঁ মেনুখন হাতত লৈ চিন্তা কৰিছোঁ কি খাম গতিকে সঁচাকৈ আটক ধুনীয়া এখন ধাবা বাঁহ কাঠ আৰু সুন্দৰ খেৰেৰে ইমান এটা সুন্দৰভাৱে সজাইছে সঁচাকৈ বহুত এই কৰ্তৃপক্ষক বহুত ধন্যবাদ দিছোঁ দেই সঁচাকৈ খুব ভাল লাগিছে তাৰ যাব এয়া চাওক বন্ধু বান্ধৱীসকল এই লেম্পটো দেখিলে আচলতে আগতে মাহঁতলৈ মনত পৰে মাহঁতে আমি পঢ়িম বুলি আচলতে ৰাতিপুৱাতে এই লেম্পটো খুব সোনকালে চফা কৰি থয় আৰু দেউতাই আচলতে লেম্পটো সোনকালে চফা কৰি নথ'লে আচলতে বেয়া পাইছিলে
যিহেতু তেতিয়া আমাৰ ইলেক্ট্ৰিচিটি নাছিলে ঘৰত এই লেম্পকেইটা দেখি সঁচাকৈ মা দেউতালৈ মনত পৰি গৈছে সঁচাকৈ এই লেম্পবোৰ আজিকালি নজ্বলে মানুহৰ ঘৰে ঘৰে প্ৰত্যেকৰ ঘৰত ইলেক্ট্ৰিচিটি দেউতাই আচলতে ৰাতিপুৱাই লেম্পটো মাক চফা কৰি থ'লে আচলতে দেউতাই চকু ফুৰাইছিলে যিহেতু পঢ়িব লাগিব ল'ৰা ছোৱালীকেইটাই এই লেম্পটো সঁচাকৈ দেখি খুব ভাল লাগিছে এই চুমাৰু এই ধাবাখনত আহি আপোনালোকক এই চুমাৰু ধাবাৰ পৰিৱেশ মই অকণমান দেখুৱাবলৈ পাই সঁচাকৈ ভাল লাগিছে যিহেতু গুৱাহাটীলৈ আহি আছোঁ আমি চুমাৰু ধাবাতে খাবলৈ লৈছোঁ অকণমান মই পৰিৱেশ দেখুৱাই দিওঁ এয়া চাওক সুন্দৰ ইমান বাঁহ বেতেৰে ইমান সুন্দৰভাৱে সজাইছে প্ৰায় 4 মহলীয়া এই ধাবাখন নাখালেও আচলতে ভাল লাগিছে যেন নাখালেও যেন পেট ভৰি গৈছে এই মনোমোহা দৃশ্যখিনি দেখি হ'ব কেনেকুৱা লাগিছে থিয় হৈ হা খুব সুন্দৰ লাগিছে ন কিবা মনটো মানে ধাবাখনত থিয় হৈ মানে ইমানেই ভাল লাগিছে আৰু ইমান সুন্দৰভাৱে সজাইছে আৰু এইজোপা কৃষ্ণচূড়া নে ৰাধাচূড়া এইজোপা আচলতে এইজোপা কৃষ্ণচূড়াজোপা ৰঙা হয় ৰাধাচূড়াজোপা গুলপীয়া হয় এয়া কৃষ্ণচূড়া পুলিটো দেখুৱাইছোঁ আৰু কাষে কাষে এইখিনি সুন্দৰভাৱে টাবখিনি সজাই ৰাখিছে চাওকচোন এসাঁজ ভাত আচলতে এনেধৰণে ফুৰিবলৈ আহি খাবলৈ পালে সঁচাকৈ কিবা এটা ভাল লাগে ঘৰত সদায় আমি নিজৰ পাকঘৰটোত খাই থাকোঁ আৰু ৰাইজে এনেধৰণে যিসকলে কমাৰ্চিয়েলভাৱে এনেধৰণে কৰিছে সঁচাকৈ আমি কৰ্তৃপক্ষকো ধন্যবাদ যাচিছোঁ ইমান সুন্দৰ এটা প্লেনিঙত এইখিনি এনেধৰণে সজাইছে পকা ঘৰ আট্টালিকাই আচলতে এইবিলাক দৃশ্য এইবিলাক ধাবাৰ আচলতে জোৰ ল'ব নোৱাৰে আৰু মুক্ত বায়ু মুক্ত বতাহ আৰু মুক্ত হাৱা সকলোখিনিয়ে আচলতে সকলোকে চুই যায় সুন্দৰভাৱে আমি উপভোগ কৰিছোঁ আপোনালোকে ভিডিঅ'ভাগ চাব এইটো অৰ্ডাৰ দিলা কি দিলা কি দিছা চিকেন মহাৰাজা সৰু মাছৰ ভাজা ডাল ফ্ৰাই অঁ সৰু মাছ খাই ভাল লাগে ঋতুৱে সৰু মাছ খাই ভাল পোৱা অঁ অঁ চিকেন মহাৰাজা খাবা চিকেন মহাৰাজা খাব লাগে সঁচাই খুব ভাল লাগিছে ন চবফালে একদম হাৱা বতাহ যে আহি আছে সেইটোৱে ভাল লাগিছে বেছি মই এইখন ধাবাত খোৱা নাই বাৰু এইবাৰ ফাৰ্ষ্ট আহিছোঁ অৰ্ডাৰ দিয়া হ'ল চিকেন মহাৰাজা বৰিয়লা মাছ ফ্ৰাই জহা চাউলৰ ভাত আৰু এটা ডাল ফ্ৰাই আহি পোৱাহি নাই আৰু প্ৰায় আধা ঘণ্টা হ'ল আধা ঘণ্টা ৱেইট কৰি কৰি খুব ঠাণ্ডা বতাহ লৈ বহি আছোঁ ধাবাখনত আৰু বহিও ভাল লাগিছে আমনি লগা নাই এইয়া খানা আহি গ'ল আলু পিটিকা নেমু জলকীয়া এইখিনিয়ে দিছেহি
ভাল লাগিলে জেগাটুকুৰা অঁ ঠাণ্ডা কাৰণে এয়া ফেৰক হয় বৌ অকণমান চাপৰ মানে বৌ অকণমান চাপৰ কেমেৰা পটককৈ ঢুকি এনেকুৱা লেনৰ হ'ব লাগে হাইৱে কি মজা গৈছিলে এইবাৰ আমাৰ ড্ৰাইভাৰ চিট সলালে এইবাৰ আকৌ ঋতু বহিলে ইমান সুন্দৰ দৃশ্য বা এইখন হেৰি ফ্লাইঅভাৰ নহয় বাইপাছৰ এখন হেৰি ন ফ্লাইঅভাৰ অঁ ইমান ধুনীয়া লাগিছে জেগাখন মানে কিবা এটা হেৰি লাগি গৈছে ৰাতি হ'ব লাগে ৰাতি বহুত ভাল লাগিব চৰকাৰে এক প্ৰকাৰে কাম যথেষ্ট কৰিছে সঁচাকৈ নহয় সেইটো এইখনত উঠিবলৈ অঁ বন্ধু বান্ধৱীসকল আমাৰ মানে আজি গাড়ীখনৰ ভিতৰত এটা টপিক ওলাইছে লিচু মানে এটা এনেকুৱা এটা বস্তু এনেকুৱা এটা আপুৰুগীয়া সম্পদ হৈ পৰিছে যিহেতু গুৱাহাটীলৈ লিচু লৈ যাব লাগে কিন্তু আমি লিচু কেইবা ঠাইতো চালোঁ কিন্তু লিচুৰ দাম আমি দৰাবলৈ গ'লোঁ দুঠাইত এঠাইত গ'লে এটা লিচুৰ দাম 25 টকা আৰু এঠাইত গ'লে 10 টকা গতিকে আপোনালোকে নিজে কওকচোন আপোনালোকে লিচু কেনেকৈ খাব গতিকে আপোনালোকে লিচু খাওঁ নকৰিব কোৱা লিচু কিমান ল'লে 25 টকা এটা অঁ এটা 25 টকা গতিকে আমি লিচু নাখাওঁ নেকি ঋতু ন ঋতু লিচু কথা আৰু ক'ব নোৱাৰি লিচু কথা আৰু পাতিবও নোৱাৰে ভয় লগা হ'লে এটা লিচুত যদি 25 টকা দাম কৰে তেজপুৰত গতিকে কেনেকৈ ৰাইজে লিচু খাব অঁ বন্ধু বান্ধৱীসকল আমিও লৰালৰিকৈ আহি খানাপাৰা পালোঁ আৰু খানাপাৰাতে অলপ মিঠাই ল'লোঁ মিঠাই লৈ যিহেতু মোৰ ডাইৰেক্টৰ অফিচত অকণমান কাম আছিলে মই তাতো অকণমান নামিব লাগিব যিহেতু খুব লৰালৰিকৈ আমি 4:10 মানত আহি আমি অফিচ পালোঁ মই নীলদা শইকীয়াৰ লগত অফিচত যিহেতু ফাইলৰ কাম কৰি লৰালৰিকৈ আকৌ ৰুমলৈ আহিলোঁ ৰুমত আহি ভাত বনাই খালোঁ চাওক সকলোৱে মায়ে পুৰা টেষ্টি বনাইছে খানা মাংস কেনেকুৱা আছে মজা টেষ্টি হৈছে আজি টেষ্টি গোটেইকেইটা লগ পাই পেলাই বেছি টেষ্টি হ'ব ন নতুন ভিনদেউ এতিয়ালৈকে দাদা পৰা প্ৰমোশ্যন হোৱাই নাই এইটো ভাইটি ভাৰ্গৱ এইফালে যাওঁ আমাৰ ৰূপটো দুটা টি চাৰ্ট মিলি গৈছে ভাৰ্গৱ মাংস কেনেকুৱা লেগ পিচটো কেনেকুৱা ভাল লাগিছে ঠিক আছে মাংস দালিখন দেখুৱাই দিয়া ইমান দুখে ভাগৰে আহি পেলাই বৈয়ে বনাইছে দেই মাংস খুব সুন্দৰ আমাৰ কইনাক ঠিককৈ খাই ল'বলৈ কৈছোঁ কাইলৈ মানে হেৰি ব্ৰত যে আজি ঠিককৈ খাবলৈ কৈছোঁ আৰু দৰাকো দেখুৱাই দিবলৈ কৈছোঁ